সায়া মোর মন আৰু মোৰ কায়া শৰীৰ আৰু ইয়াৰ চিকেনকেইটা ভাজি ল'লোঁ। চিকেনকেইটা ভালদৰে ভাজিব লাগে ৰঙা ৰঙাকৈ। আৰু নহৰু পিঁয়াজ এইবিলাক আমি পেষ্ট কৰি ল'ম, লগতে বিলাহীও পেষ্ট কৰি ল'লোঁ। আৰু কেৰাহীত দি দিলোঁ তেল দিয়াৰ পাছত পেষ্টখিনি দি পেলাই অলপ ভাজি ল'ম। ভজাৰ পাছত মছলা যিখিনি লাগে সেইখিনি মছলা গোটেইখিনি দি দিলোঁ। দিয়াৰ পাছত মছলাটো অলপ ভালদৰে ভাজিম। মছলাত দিলোঁ আমি হালধি পাউডাৰ, জলকীয়া পাউডাৰ, আদা পাউডাৰ, জিৰা পাউডাৰ, নিমখ, গৰম মছলা পাউডাৰ আৰু মিট মছলা পাউডাৰ দি পেলাই মছলাখন অলপ ভাজি ল'লোঁ। আৰু চিকেনখিনি দি দিলোঁ। চিকেনখিনি দি পেলাই অলপ ভজাৰ পাছত ইয়াত পানী দি দিলোঁ। ইয়াত প্ৰায় হৈয়ে গ'ল। কালাৰটো একদম পুৰা ধুনীয়া হৈছে। ইয়া আমাৰ চিকেন ৰেডি। আৰু ফাৰিচাক দি দিলোঁ ইয়াত খাবলৈ। তাইক দি দিলোঁ লেগ পিচ এটা। আৰু তাই খাই কৈ আছে বহুত টেষ্টি হৈছে, ভাল লাগিছে। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে।